ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম গুৱাহাটী হাইকোৰ্টৰ পৰা কিছুমান ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। কি ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে আৰু কোৱালিফিকেশ্যন কি লাগিব, চেলাৰী আপোনালোকে কিমান লাভ কৰিব, তাৰে বিষয়ে আজি আমি ইয়াতে ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এইটো চাব পাৰা তোমালোকে, এইটো ওলাইছে গুৱাহাটী হাইকোৰ্টৰ পৰা আৰু ইয়াৰ পষ্টটো হৈছে প্ৰাইভেট ছেক্ৰেটাৰী। ষ্টেন'গ্ৰাফাৰ গ্ৰেড 1ৰ কাৰণে 3টা পষ্ট মুকলি কৰিছে। ইয়াতেও ৰিজাৰ্ভ আছে। OBC MOBCৰ কাৰণে এটা, STPৰ কাৰণে এটা, ST হিলছৰ কাৰণে এটা আৰু PWBDৰ কাৰণে এটা পষ্ট মুকলি কৰিছে। ইয়াৰে চেলাৰী ক'বলৈ গ'লে পে' বেন হ'ব 4 আৰু স্কেল পে' হ'ব আপোনালোকৰ 30,000 to 1,10,000। ইয়াৰ গ্ৰেড পে' থাকিব 13,300 আৰু এলাৱেঞ্চ থাকিব বেলেগ, যি আপোনালোকে দিয়ে HR এইবোৰ পাব লগা এইবোৰ আপোনালোকে পাব। ইয়াৰে লাষ্ট ডেট বা ইম্পৰ্টেণ্ট ডেটছসমূহ ক'বলৈ গ'লে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 10/7/2026 আৰু লাষ্ট ডেট হ'ব 30/7/2026লৈকে লাষ্ট ডেট। ইয়াৰ এজ লিমিট ক'বলৈ গ'লে মেক্সিমাম এজ লিমিট হ'ব 41, OBC MOBCৰ কাৰণে, STPৰ কাৰণে 43, PWBDৰ কাৰণে 48। কোৱালিফিকেশ্যন ক'বলৈ গ'লে মাষ্ট বি আপোনাৰ ডিগ্ৰী পাছ থাকিব লাগিব আৰু যদি আপোনাৰ ইংলিছ টাইপিং স্পীড যদি 120 ৱৰ্ড পাৰ মিনিট আছে, শ্বৰ্ট হেণ্ড ইন 50 ৱৰ্ড পাৰ মিনিট আছে কম্পিউটাৰত, তেতিয়াহ'লে লাভ কৰিবলৈ পাৰিব, প্ৰেফাৰেঞ্চ লাভ কৰিব। আৰু যদি ল' গ্ৰেজুৱেট হয় তেতিয়াও আপোনালোকে লাভ কৰিব প্ৰেফাৰেঞ্চ। ইয়াৰ চিলেকশ্যন প্ৰচেছ ক'বলৈ গ'লে 3টা ষ্টেজ আছে। ষ্টেজ 1ত আপোনালোকৰ ষ্টেন'গ্ৰাফি টেষ্ট হ'ব, ভইচ টেষ্টিং বিফৰ ডিক্টেশ্যন 2 মিনিটছ এইবোৰ থাকিব। ষ্টেজ 2ত আপোনালোকৰ ৰিটেন ডেছক্ৰিপটিভ টাইপ পেপাৰ থাকিব আৰু থাৰ্ডটো হৈছে ইণ্টাৰভিউ হ'ব 30 মাৰ্কছৰ। তাৰপিছত আবেদন কেনেকৈ কৰিব, আবেদন কৰিবলৈ হ'লে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আবেদন ক'ত কৰিব, https://ghconline.gov.in আবেদন কৰিবলৈ পাৰিব। ইয়াৰ ডকুমেণ্টছ কি লাগিব, 10 এডমিট কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট হ'লেও হ'ব আৰু ডকুমেণ্ট ৰিলেটিং এডুকেশ্যনেল কোৱালিফিকেশ্যন, মাৰ্কশ্বিট এইবোৰ লাগিব, ডিপ্ল'মা ইন ষ্টেন'গ্ৰাফি যদি এইবোৰ দিব লাগিব, চাৰ্টিফিকেট ৰিলেটিং টু ৰিজাৰ্ভেশ্যন কেটেগৰী এইবোৰ থাকিব লাগিব, ন' অবজেকশ্যন চাৰ্টিফিকেট যদি আপোনালোকে কাম কৰি আছে এতিয়া গভৰ্ণমেণ্টত তেতিয়াহ'লে এইবোৰ দিব লাগিব। এপ্লিকেশ্যন ফি ক্ষেত্ৰত OBC MOBCৰ কাৰণে 500 আৰু STP ST হিলছৰ কাৰণে 250, PWBDৰ কাৰণে নীল হয়, মানে পইচা দিব নালাগে। এইখিনিয়ে কোৱা হৈছে আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া হৈছে, আপোনালোকে পঢ়ি ল'ব। তাৰপিছত এতিয়া আহিছোঁ আমি ড্ৰাইভাৰ পষ্টৰ কাৰণে। ড্ৰাইভাৰ আৰু মাল্টিটাস্কিং ষ্টাফৰ কাৰণে পষ্ট মুকলি কৰিছে। এইটো কি কোৱালিফিকেশ্যন লাগে এইটোও আমি চাই ল'ম। এইটো চাব পৰা এডভাৰটাইজমেণ্ট আপোনাৰ কি পষ্ট মুকলি কৰিছে। ছফ্টৱেৰ আৰু এটা পষ্ট মুকলি কৰিছে আৰু মাল্টিটাস্কিং ষ্টাফৰ কাৰণে এটা পষ্ট মুকলি কৰিছে। ইয়াৰে কোৱালিফিকেশ্যন ক'বলৈ গ'লে চাব পাৰে ডেট ছেমে থাকিব আৰু ইয়াৰে পে' বেন ক'ব গ'লে 2 ড্ৰাইভাৰ, ছফ্টৱেৰ ড্ৰাইভাৰৰ কাৰণে আৰু 14,000 to 70,000, গ্ৰেড পে' থাকিব 5,200, মাল্টিটাস্কিং ষ্টাফৰ কাৰণে পে' বেন 1 আৰু ইয়াৰে 12,000ৰ পৰা 52,000 হ'ব পে' স্কেল আৰু গ্ৰেড পে' থাকিব 3,900। আণ্ডাৰ এডমিছিবল এলাৱেঞ্চ এইবোৰতো পাবই আপোনালোকে। ইয়াতেও এজ লিমিট একে। তাৰপিছত ইয়াৰ কোৱালিফিকেশ্যন ক'ব গ'লে আপোনালোকে যদি 10 পাছ ফৰ ছফ্টৱেৰ ড্ৰাইভাৰৰ কাৰণে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব, কিন্তু আপোনাৰ LMV ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আৰু ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব। মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আপোনালোকে যদি 8 পাছ তাৰপিছত আবেদন কৰিব পাৰিব আৰু মেক্সিমাম 12 পাছলৈকে আবেদন কৰিব পাৰিব। তাৰপিছত যদি আবেদন কৰে তাৰ ওপৰৰ কোৱালিফিকেশ্যনবোৰে তেতিয়াহ'লে ৰিজেক্ট কৰি দিয়া হ'ব। এইখিনিও কোৱা হৈছে আৰু ইয়াৰে চিলেকশ্যন প্ৰচেছ ক'ব গ'লে ফৰ ছফ্টৱেৰৰ কাৰণে স্ক্ৰিনিং টেষ্ট হ'ব 50 মাৰ্কছৰ ষ্টেজ 1ত। তাৰপিছত ষ্টেজ 2ত হ'ব ড্ৰাইভিং টেষ্ট হ'ব, ষ্টেজ 3ত হ'ব ইণ্টাৰভিউ 20 মাৰ্কছৰ। মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ৰিটেন টেষ্ট হ'ব 70 মাৰ্কছৰ ষ্টেজ 1ত
আৰু ষ্টেজ 2ত হ'ব 20 মাৰ্কছ 5 মানে ইণ্টাৰভিউ হ'ব। এই দুটাই প্ৰচেছ আছে। এপ্লিকেশ্যন ফিজ ক্ষেত্ৰতো একেই। কেনেকৈ আবেদন কৰিব? আবেদন কৰিবলৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগে। য'ত আবেদন কৰিছিলোঁ আগতে chconline.gov.in আবেদন কৰিব লাগিব। এইখিনিয়ে চাৰ্টিফিকেটসমূহ আপোনালোকক যি লাগে বুলি কৈছিলোঁ এইটোৱে লাগিব, কিন্তু ছফ্টৱেৰৰ ক্ষেত্ৰত LMB ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। এইখিনি দিয়া হৈছে, আৰু যদি কিবা ইনফৰমেশ্যন হয় তেতিয়াহ'লে মই তোমালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনি, ধন্যবাদ জনাইছোঁ।